বন্ধুসকল নমস্কাৰ। এই মুহূৰ্তত কৰ্মচাৰীসকলৰ বাবে এটা অতি দৰকাৰী ইনফৰমেশ্যন অৰ্থাৎ কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধিৰ এটা ইনফৰমেশ্যন জনাবলৈ যত্ন কৰিম। যিটো ইনফৰমেশ্যন এনেকৈ প্ৰকাশ হৈছিলে গভৰ্ণমেণ্ট অফ আছাম ফাইনান্স SIU ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটী 6 আৰু এই গুৰুত্বপূৰ্ণ যিখন নটিচ প্ৰকাশ হৈছিলে এই নটিচখন অৰ্ডাৰ্ছ বাই দ্য গভৰ্ণৰ্ছ অফ আছাম এক্সিকিউটিভ অৰ্ডাৰ বুলি প্ৰকাশ হৈছিলে। সকলো সবিশেষ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ যত্ন কৰিম। আজিৰ এই সময়ত এটা অতিকৈ ডাঙৰ সুখবৰ বুলি ক'ব পাৰি যে কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধিৰ ওপৰত গভৰ্ণৰৰ ফালৰ পৰা এখন এক্সিকিউটিভ অৰ্ডাৰ প্ৰকাশ হৈছে। আৰু আপোনালোকৰ সন্মুখত মই অৰ্ডাৰ কপিটো আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাবলৈ যত্ন কৰিম। আৰু অৰ্ডাৰ কপিটোৰ ভিতৰত কি কি ইনফৰমেশ্যন তেওঁলোকে ইনক্লুড কৰি এই এক্সিকিউটিভ অৰ্ডাৰ কপিটো প্ৰকাশ কৰিছিলে আপোনালোকক জনাবলৈ যত্ন কৰিম। তেওঁলোকে বিষয়টোত উল্লেখ কৰিছে যে কৰ্মচাৰীৰ অৱসৰৰ বয়স সম্পৰ্কে তেওঁলোকে স্পষ্টীকৰণ প্ৰকাশ কৰিছে। যিহেতু অসম চৰকাৰে ৰাজ্য চৰকাৰৰ নন গেজেটেড কৰ্মচাৰীসকলৰ উৎকৃষ্ট কৰ্মৰ স্বীকৃতি স্বৰূপে নিশ্চয়কৈ এটা ভাল খবৰ বুলি ক'ব পাৰি কৰ্মচাৰীসকলৰ বাবে, যিসকল কৰ্মচাৰীক উৎকৃষ্ট নিজৰ যিখিনি কাম আছে সেই কামৰ বাবে যদি তেওঁ উৎকৃষ্ট ডিষ্ট্ৰিক্ট লেভেল বা ষ্টেট লেভেলত যদি তেওঁ স্বীকৃতি লাভ কৰে তেতিয়াহ'লে তেওঁৰ যিটো ছাৰ্ভিচ সেইটো এটা বছৰ এক্সটেণ্ড হোৱাৰ কথাটো উল্লেখ কৰিছে। এটা অতি গুৰুত্বপূৰ্ণ সুখবৰ বুলি ক'ব পাৰি। আৰু তেওঁলোকে উল্লেখ কৰিছে যে চৰকাৰী কৰ্মচাৰীৰ বাধ্যতামূলক অৱসৰৰ বয়স 60 বছৰ নিৰ্ধাৰণ কৰা হৈছে। সেইবাবে এৱাৰ্ড আৰু ৰুল পজিশ্যনৰ সৈতে সামঞ্জস্য ৰাখি অফিচ মেমৰেণ্ডাম নাম্বাৰ FSI 17/2020/10 ক্লজ 3 আংশিকভাৱে সংশোধন কৰি এইবুলি স্পষ্ট কৰা হৈছে যে ৰাজ্য চৰকাৰৰ সেইসকল কৰ্মচাৰীক 60 বছৰ বয়সত ছুপাৰএনুৱেশ্যন বাধ্যতামূলক কৰাৰ পাছত এটা বছৰৰ বাবে ৰিএমপ্লয়মেণ্ট কৰা হ'ব, যিসকল কৰ্মচাৰীয়ে ডিষ্ট্ৰিক্ট লেভেল বা ষ্টেট লেভেলত নিজৰ কৰ্মৰ বাবে যি লোকসেৱা পুৰস্কাৰ বুলি এৱাৰ্ড আছে সেই পুৰস্কাৰ লাভ কৰিব। আৰু এই এৱাৰ্ডীসকলক চিটিয়েশ্যন আৰু কেছ এৱাৰ্ডৰ প্ৰদানৰ ক্ষেত্ৰতো ক্লজ 2ৰ অন্যান্য ব্যৱস্থা অপৰিৱৰ্তিত থাকিব বুলি তেওঁলোকে উল্লেখ কৰিছে। আজিৰ এই সময়ত কৰ্মচাৰীসকলৰ কাৰণে এটা অতি ভাল খবৰ যে কৰ্মচাৰীসকলৰ যিটো অৱসৰৰ বয়স আছিলে সেই অৱসৰৰ বয়সটো বৃদ্ধি নহয়, অৱসৰ সময়মতেই ল'ব পাৰিব, কিন্তু তাৰ পাছত ৰিএমপ্লয়মেণ্ট হ'ব। যিটো ইয়াতে তেওঁলোকে স্পষ্টকৈ উল্লেখ কৰিছে, অৰ্থাৎ কৰ্মচাৰীসকলক এই ৰিএমপ্লয়মেণ্টৰ সময়ছোৱাত তেওঁলোকৰ ডেজিগনেশ্যন লোকসেৱা এৱাৰ্ডী হিচাপে গণ্য কৰা হ'ব আৰু ৰিএমপ্লয়মেণ্টৰ বাবে পৃথক পোষ্টৰ সৃষ্টি কৰা হ'ব, যি পোষ্ট সম্পূৰ্ণৰূপে সংশ্লিষ্ট ব্যক্তিৰ বাবে পাৰ্চনেল হিচাপে থাকিব। ইয়াতে তেওঁলোকে কথাটো উল্লেখ কৰিছে। তাৰপিছত আৰু এটা কথা উল্লেখ কৰিছে যে ৰিএমপ্লয়মেণ্টৰ সময়ছোৱাত যিসকল চিলেকশ্যন লেভেলত চিলেক্টেড হৈ থাকিব বা ৰিএমপ্লয়মেণ্টৰ বাবে চিলেকশ্যনত উঠিব তেওঁলোকৰ বাবে এনুৱেল ইনক্ৰিমেণ্ট লাভ কৰাৰ কথাও কৈছে আৰু প্ৰমোশ্যনেল বেনিফিট লাভ কৰাৰ কথাও তেওঁলোকে উল্লেখ কৰিছে যে ৰিএমপ্লয়মেণ্টৰ সময়ছোৱাত এৱাৰ্ডীসকলে এনুৱেল ইনক্ৰিমেণ্ট বা প্ৰমোশ্যনেল বেনিফিট লাভ নকৰিব আৰু এই ৰিএমপ্লয়মেণ্টৰ সময় পেঞ্চন বা পেঞ্চনাৰী বেনিফিটছৰ কোৱালিফাইং ছাৰ্ভিচ হিচাপে গণ্য কৰা নহ'ব। নিশ্চয়কৈ গম পাইছে। আৰু কোনো পৰিস্থিতিতেই এৱাৰ্ডীৰ ৰিএমপ্লয়মেণ্টৰ বাবে ইন ছাৰ্ভিচ প্ৰমোশ্যন লাভ কৰিবলগীয়া কৰ্মচাৰী প্ৰমোশ্যনৰ সৈতে প্ৰভাৱিত নহ'ব। নিশ্চয়কৈ ভাল খবৰ বুলি ক'ব পাৰি যিসকল কৰ্মচাৰীয়ে ডিষ্ট্ৰিক্ট লেভেল বা ষ্টেট লেভেলত লোকসেৱা পুৰস্কাৰ পাবলৈ সক্ষম হ'ব তেওঁলোকৰ ৰিটায়াৰমেণ্টৰ পাছত তেওঁলোকে এটা বছৰ বেছিকৈ চাকৰি কৰিব পাৰিব, অৰ্থাৎ তেওঁলোকে আকৌ এটা ৰিএমপ্লয়মেণ্টৰ সুযোগ পাব। বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ আৰু ইনফৰমেশ্যনটো যদি ভাল লাগিছে তেনেহ'লে আপুনিও এবাৰ শ্বেয়াৰ কৰি দিব আৰু পেজটো ফ'ল' কৰি যাবলৈ নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি